আমি কংগ্ৰেছৰ দৰে কাম নকৰো কংগ্ৰেছ দলটোৱে ক্ষমতা পালেই গুৰু গোসাঁই নামানে সংবিধান সম্পূৰ্ণৰূপে কুঠাৰঘাত মাৰি নিজৰ পৰিয়ালৰ হা সম্পত্তি বৃদ্ধি কৰাৰ কামত তেখেতসকলে ৰাজহুৱা ধন অপব্যৱহাৰ কৰে ৰাজহ ভঁৰালৰ ধন সম্পূৰ্ণৰূপে পৰিয়ালৰ স্বাৰ্থত ব্যৱহাৰ কৰি আৰু ৰাজহ ভঁৰালৰ ধন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি আত্মসাৎ কৰি গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো দুৰ্বল কৰাৰ যিটো প্ৰৱণতা কংগ্ৰেছৰ তাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণে তেখেতসকলক কঠোৰ শাস্তি প্ৰদান কৰিছে তাৰ বাবে বাৰম্বাৰ অপজিশ্যনৰ চেয়াৰত বহিব লগা হৈছে ভাৰতবৰ্ষই দেখুৱাই দিছে যে দিনক দিনে আমাৰ যিমান সংবিধানৰ বয়স হৈছে সিমান শক্তিশালী হৈছে কিন্তু মাজতে কুঠাৰঘাত মাৰিছিল কোনোবাই সেই কুঠাৰঘাত মাৰা দলটোৱে হৈছে কংগ্ৰেছ দল ইমান সুন্দৰ সংবিধানখনক বিনষ্ট কৰিবৰ বাবে 1975 চনত এই সময়ত তদন্তাধীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ল সংবিধানক সম্পূৰ্ণৰূপে নাকচ কৰা হ'ল সংবিধানে প্ৰদান কৰা যিখিনি আমাৰ মৌলিক অধিকাৰ নাগৰিকৰ সেই নাগৰিকৰ অধিকাৰ সম্পূৰ্ণৰূপে খণ্ডন কৰি এককভাৱে একনায়কত্বা চলাবৰ নিমিত্তে যি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে তাৰ ফলত দেশৰ যথেষ্ট ক্ষতি হ'ল সেই কলা অধ্যায় ভাৰতবৰ্ষৰ জনগণে পাহৰিব নোৱাৰে পুনৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে জয়প্ৰকাশ নাৰায়ণৰ পৰা আৰম্ভ কৰি মোৰাৰজী দেশাই অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৱানী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰত বিশ্বাসী সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিকসকলৰ পৰা আৰম্ভ কৰি সকলোৱে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ফলত আকৌ সংবিধানৰ শক্তি পুনৰাবৃত্ত হ'ল আৰু আজি ভাল শাসকৰ হাতত যদি সংবিধান পৰে সেই শাসকেই সংবিধানক অধিক শক্তি প্ৰদান কৰিব পাৰে উদাহৰণস্বৰূপে অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া 1994 চনত যেতিয়া চৰকাৰ গঠন হৈছে মই আপোনালোকক কওঁ সেই সময়ত মাত্ৰ 13 দিন ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলিছিল কিন্তু তেতিয়া ইচ্ছা কৰা হলে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন ৰাখিব পাৰিল হয় যদি কংগ্ৰেছৰ দৰে নিকৃষ্ট কূটনীতি কৰিলে হয় নিকৃষ্ট ৰাজনীতি কৰিলে হয় সংবিধানক চেৰাই কাম কৰিলে হয় তেতিয়া বাজপেয়ী চৰকাৰ ৰৈ গল হয় কিন্তু বাজপেয়ী ডাঙৰীয়াই ক'লে নহয় মই সংবিধানৰ পবিত্ৰতাক শ্ৰদ্ধা কৰো সংবিধানৰ অৱমাননা কৰি মই ক্ষমতাৰ বাগজুৰি লোৱাৰ আগ্ৰহী নহয় আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ ৰাজনীতি ইতিহাসত বাজপেয়ী ডাঙৰীয়াৰ সেই আটাইতকৈ মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈ আছে আৰু থাকিব